সত্ৰনগৰী বৰপেটাক ৰেলপথ আৰু 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ 26 ঘণ্টীয়া অনশন কাৰ্যসূচী। গণৰাজ্য দিৱসৰ এদিন পূৰ্বে বৰপেটাত আছুৰ 26 ঘণ্টীয়া অনশন কাৰ্যসূচী। সত্ৰনগৰী বৰপেটাক ৰেলপথ আৰু 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবী বৰপেটাত। আঞ্চলিক ছাত্ৰ সন্থাই আজিৰে পৰা আৰম্ভ কৰিছে 26 ঘণ্টীয়া অনশন কাৰ্যসূচী। আজি পুৱা 7 বজাৰ পৰা 26 জানুৱাৰী পুৱা 9 বজালৈ 26 ঘণ্টীয়া অনশন কাৰ্যসূচীৰে অসমৰ শতিকা প্ৰাচীন চহৰ সত্ৰনগৰী বৰপেটাক ৰেল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবেই এনেদৰে 26 জানুৱাৰীৰ পূৰ্বে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ছাত্ৰ সন্থাই। বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেল লাইনৰ কোনো ব্যৱস্থা নথকাৰ ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে জিলাবাসীৰ লগতে চহৰখনৰ চাকৰি কৰা অন্য জিলাৰ চাকৰিয়ালসকলো। বৰপেটা চহৰক ৰেলপথেৰে সংযোগ কৰাৰ বাবে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে জৰীপ সম্পূৰ্ণ কৰিছিল যদিও ৰেলপথ নিৰ্মাণৰ ক্ষেত্ৰত আজিলৈকে নহ'লে কোনো সুব্যৱস্থা। সেয়ে যাতায়াতৰ ক্ষেত্ৰত বৰপেটাৰ নাগৰিকে সন্মুখীন হৈ অহা সমস্যাৰ সমাধানৰ দাবীত আজি এনেদৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়। কাইলৈ অৰ্থাৎ দেওবাৰৰ দিনটোত দেশৰ ৰাষ্ট্ৰপতিয়ে দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ লগে লগেই এই অনশন কাৰ্যসূচীৰ সামৰণি পৰিব। 1884 চনতে বৰপেটাখন চহৰ হিচাপে স্বীকৃতি পাইছিল। তাৰ পৰৱৰ্তী সময়ত 1930 চনত কৰ্ণেল গুৰুপ্ৰসাদ দাসে ভেকুৱামৃগ উদ্ভাৱন কৰিছিল। কিন্তু আচলতে কেন্দ্ৰ চৰকাৰ তথা প্ৰশাসনে ৰেল মন্ত্ৰালয়ে আচলতে গুৰুপ্ৰসাদ দাসক যিখিনি ন্যূনতম সন্মান দিব লাগিছিল কিন্তু সেই ন্যূনতম সন্মানো আজিলৈ দিয়া নাই। গতিকে তেখেতৰ গৃহ চহৰ বৰপেটা কিন্তু ৰেলৰ মানচিত্ৰত আজিলৈ সংযোগ নহল। গতিকে আমি ছাত্ৰ সন্থাই বিভিন্ন ধৰণে আমি দাবী উত্থাপন কৰিছিল যে বৰপেটাৰ মাজেৰে ৰেল লাইন লাগে আৰু 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ লাগে আমাক। গতিকে আমি সেই কাৰণে আমি 2016 চনত 1 জুন তাৰিখৰ পৰা 20 জুন তাৰিখলৈ আমি গণস্বাক্ষৰ অভিযান কৰিছিলোঁ আৰু এক লক্ষাধিক স্বাক্ষৰ কৰাৰ অন্তত আমি উপায়ুক্তৰ মহোদয়ৰ জৰিয়তে অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু আজি স্মাৰকপত্ৰ প্ৰদান কৰা আমি 9টা বৰ্ষ পাৰ হৈ গ'ল কিন্তু কোনো ধৰণৰ আমি সুফল নাপালোঁ। গতিকে আমাৰ আজি গণতন্ত্ৰ দিৱসৰ প্ৰাকখনত আমি আচলতে 26 ঘণ্টা অনশন কাৰ্যসূচী হাতত লৈছোঁ আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই। আৰু এই কাৰ্যসূচী আচলতে ক'ব খুজিছে আচলতে যি আমাৰ সংবিধানৰ যি মূল প্ৰস্তাৱনা সম অধিকাৰ সম উন্নয়ন সমান বিকাশ, গতিকে এই যি সম উন্নয়ন সম বিকাশ বুলি কোৱা হয় গতিকে আচলতে সঁচা অৰ্থত যিসকলে প্ৰধানমন্ত্ৰী হৈ আছে যিসকলে মুখ্যমন্ত্ৰীসকল হৈ আছে তেওঁলোকে আচলতে যে সঁচা অৰ্থত তেওঁলোকে যাতে প্ৰতিটো অঞ্চলৰ বিকাশ হোৱাটো বিচাৰে তেওঁলোকে বাস্তৱ ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। অন্যথা আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন আমাৰ বৰপেটা বৃহত্তৰ বৰপেটা অঞ্চলৰ ৰাইজৰ লগত লগ হৈ আমি ইয়াতকৈ তীব্ৰ আৰু ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম। লগতে প্ৰয়োজন সাপেক্ষে আমি বৰপেটা বন্ধ কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। চাওক 1884 চনতে বৰপেটাখন চহৰ হিচাপে স্বীকৃতি পাইছিল কিন্তু ইয়াৰ পিছতো বিভিন্ন নতুনকৈ জিলা এতিয়াও মানে হৈ আছে কিন্তু তেওঁলোকৰ যি উন্নয়ন কিন্তু সেই উন্নয়নৰ ক্ষেত্ৰত বৰপেটা জিলা বা বৰপেটা সদৰ আজিও অৱহেলিত হৈ আছে। এটা কথা আছে যে বৰপেটা যাতায়াত ব্যৱস্থা উন্নত হ'লেহে এখন অঞ্চল বা এখন জিলা উন্নত হয় কিন্তু সেই ক্ষেত্ৰত বৰপেটাত আজিও আমি মানে 21 শতিকা দ্বিতীয় দশত আজি থিয় হৈ আমি আজিও ৰেল লাইন আৰু 4 লেন হাইৱেৰ কাৰণে আমি 26 ঘণ্টা অনশন কৰিবলগীয়া হৈছে। তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা বুলি আমি নাভাবোঁ। আচলতে এই কথাটো আচলতে চৰকাৰ তথা ৰেল মন্ত্ৰালয়ে আচলতে গুৰুত্ব দিয়ক, আমাৰ গোটেই দাবীটো গুৰুত্ব দিয়ক। অতি শীঘ্ৰে ৰেল লাইন আৰু 4 লেন হাইৱেটো যাতে আমাৰ দাবীটো যাতে ৰেল লাইন আৰু 4 লেন হাইৱে যাতে কৰে তাকে আমি অনুৰোধ জনাইছোঁ।